বড়োভূমিৰ 15খন আসন দখলৰ সমীকৰণ কি UPPLৰ আমি এই মুহূৰ্তত দেখুৱাইছোঁ বিজেপিৰ সৈতে মিত্ৰতা থাকিবনে তামুলপুৰত পৰ্যালোচনা সভা অনুষ্ঠিত হৈছিল আৰু সেই পৰ্যালোচনা সভাত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল প্ৰমোদ বড়োৱে আজি ক'ব বড়োভূমিৰ 15খন আসনত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে নিৰ্বাচন খেলিবলৈ পৰামৰ্শ আগবঢ়াইছে দলটোৰ শীৰ্ষ নেতৃত্বক আমি গ্ৰাফিক্সৰ জৰিয়তে সেই খবৰটো অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ আমি উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰমোদ বড়োৱে এবাৰ কেনে ধৰণৰ ৰণনীতি প্ৰস্তুত কৰিছে ইতিমধ্যে আমি ৰাজ্যসভাৰ কথাটো উল্লেখ কৰিছোঁ ৰাজ্যসভাত প্ৰমোদ বড়োৱে বিচাৰে তেনেহ'লে ৰাজ্যসভাৰ পৰা নিৰ্বাচন খেলিব পাৰিব আৰু সেই তৃতীয়খন আসন প্ৰমোদ বড়োৰ বাবে এৰি দিয়া হ'ব কিন্তু বিধানসভা নিৰ্বাচনত কি হ'ব বিধানসভা নিৰ্বাচনৰ বাবে কেনে ধৰণে সাজু হৈছে UPPL দলটো সেই সম্পৰ্কত প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ মন্তব্য আহিছে আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ আমাৰ 10খন জিলাত নিৰ্বাচনী প্ৰিপাৰেশ্যন কেনেকৈ হৈ আছে ইয়াৰ এটা ৰিভিউ মিটিং আমি তামুলপুৰত কৰিলোঁ আৰু প্ৰত্যেকটো জিলাই খুব সুন্দৰকৈ কাম কৰি আছে আৰু আজিৰ তাৰিখত আমাৰ জিলাবোৰে ক'ব বিচাৰে যে 15টাৰ 15টাতে খেলিব লাগে আৰু অকলে এই নিৰ্বাচন যুঁজত নামিব লাগে তো এই কথাবিলাক লৈ পেলাই আমি পৰ্যালোচনা কৰিলোঁ আমাৰ নেতৃত্বত আমাৰ দুজন MP আছিলে MLA আছিলে আৰু কেন্দ্ৰীয় কমিটিৰ আমাৰ নেতৃবৃন্দ আছে সো হয়তো আমি 6-7 তাৰিখ মানত বা 7-8 তাৰিখ মানত আমি ফাইনেল সিদ্ধান্তত আহিম আমাৰ কেণ্ডিডেটক লৈও আমি পৰ্যালোচনা কৰিছোঁ ক'ত কেনেকৈ সম্ভাৱ্য কেণ্ডিডেট আছে যিবিলাক নাম আহিছে ইয়াৰ ভিতৰত কোনজন বেছি ভাল হ'ব এই কথাবিলাক লৈও আমি পৰ্যালোচনা কৰিলোঁ গতিকে ৰাজ্যসভাক লৈও আমি আলোচনা কৰিম অহাকালি বিশেষকৈ ৰাজ্যসভাক লৈ পেলাই কিন্তু বাকি যি আমাৰ কেণ্ডিডেট ডিক্লাৰেশ্যন এলায়েন্স এইবিলাকৰ ওপৰত আমি আৰু 2-3 দিন ল'ম যাতে আমি সঠিকভাৱে সিদ্ধান্তটো ল'ব পাৰোঁ আৰু আগবাঢ়ি যাব পাৰোঁ তামুলপুৰৰ প্ৰাৰ্থী হোৱাৰ কাৰণে চিন্তা কৰি আছোঁ দলে যদি টিকেটটো দিয়ে তো এতিয়ালৈকে যিহেতু ফাইনেল কৰা নাই মই কৈ ল'লে বেয়া হ'ব যদিও মই দলৰ সভাপতি আমাৰ নিয়ম নীতি আছে কমিটি আছে এইবিলাকত বিভিন্ন চলি আছে তো এইকাৰণে আমাৰ পাৰ্টিত আমাৰ 3-4 জন আছে তামুলপুৰত তো ইয়াৰ ভিতৰত ময়ো আছোঁ তো দলে যদি বিচাৰে যে ময়ো সঠিক কেণ্ডিডেট হয়তো দি দিব পাৰে মই শুভেচ্ছা জনাইছোঁ তেখেতক দলততো আৰু আহে যায় তেখেতে নিজৰ দলত ঘূৰি গৈছে কিবা এটা মনোমালিন্য হৈছিলে চাগে লিডাৰবিলাকৰ মাজত আহিছিলে আমাৰ তাত তেনেকুৱা দলত অহা যোৱা কৰি আছে অসমতো দেখিছোঁ ভাৰততো দেখিছোঁ এইবিলাক আৰু বহুত বেছি দলৰ কাৰণে চিন্তা কৰিব লগা বা কিবা বিষয় নহয় এনেকুৱাবিলাক সদায় দৈনন্দিন ঘটনা ভালে হৈছে এতিয়া আমাৰ গোটেই তথ্যটো লৈ গ'ল ইটোৰ ওপৰত তেখেতে এটা থেচিছ লিখক